ৰাইজসকল এটা কথা চাওক, আমি অসমৰ মানুহে AGP, BJP, কংগ্ৰেছ বুলি মানুহক ভাগ ভাগ কৰি থাকোঁ। আমি অসমৰ মানুহে হিন্দু আৰু মুছলমান বুলি মানুহক ভাগ ভাগ কৰি থাকোঁ। আমি অসমৰ মানুহে মানুহক ট্ৰাইবেল আৰু নন ট্ৰাইবেল বুলি মানুহক ভাগ ভাগ কৰি থাকোঁ। কিন্তু এটা কথা মনত ৰখা উচিত, শিৱসাগৰত যেতিয়া বানপানী আহিলে, শিৱসাগৰ বানপানীয়ে সুধিছিলে নেকি যে তই BJP চৰকাৰৰ মানুহ, তোৰ ঘৰটো মই ভাঙি থৈ নাযাওঁ? শিৱসাগৰ বানপানীয়ে সুধিছিলে নেকি তই হিন্দু মানুহ, তোৰ ঘৰটো মই ভাঙি থৈ নাযাওঁ? শিৱসাগৰ বানপানীয়ে সুধিছিলে নেকি তই ট্ৰাইবেল মানুহ, তোৰ ঘৰটো মই ভাঙি থৈ নাযাওঁ? তহঁতৰ ঘৰকেইটা মই বালিয়ে পুতি থৈও নাযাওঁ বুলি কৈছিলে নেকি? বানপানীয়ে AGP, BJP, কংগ্ৰেছ, ৰাইজৰ দল, হিন্দু, মুছলমান, চব জাতি, চব ৰাজনীতি, সকলো জনজাতিকে পানীয়ে ধ্বংস কৰি থৈ গ'ল। তেতিয়াতো BJP মানুহকেইটাক বাছি বাছিহে ভাঙিব লাগিছিলে। তেতিয়াতো হিন্দু মানুহকেইটাক বাছি বাছিয়ে ৰাখিব লাগিছিলে পানীয়ে। কিয় নাৰাখিলে? ঠিক তেনেকৈ নেপালত চাওক, তেতিয়া সেইটো সময়ত নেপালৰ বানপানীয়ে মুছলমানৰ ঘৰকেইটা ভাঙিছিলে নেকি? মুছলমানৰ মানুহক বানপানীয়ে মাৰিছিলে নেকি? তাত নাই মৰা। হিন্দু মানুহকো মাৰিছে, মুছলমানৰ মানুহকো মাৰিছে। কোনো চৰকাৰ বুলি মানুহ বাছি থৈ যোৱা নাই বানপানীয়ে। গতিকে সমস্যা চাওক, ৰাইজৰ সমস্যা। সেইকাৰণে কৈছোঁ, হিন্দু মুছলমান, AGP, BJP, কংগ্ৰেছ জাতিৰ নামত ভাগ ভাগ কৰি লাভ নাই। কিয় লাভ নাই আপোনালোকে বুজিলে তাতে চাওক। সেইকাৰণে খাটি খোৱা মানুহে নিজৰ সমস্যাৰ ওপৰত নিজেই একগোট হ'ব লাগে। একগোট হৈ নিজৰ সমস্যা নিজেই সমাধান কৰিবৰ কাৰণে ৰাইজে একে মুখে চৰকাৰক দাবী জনাব লাগে। তেতিয়াহে আমি আমাৰ নিচিনা দুখীয়া মানুহবিলাক আমি শান্তিত দুবেলা দুসাঁজ ভাত খাবলৈ পাম। তেতিয়াহে আমাৰ মৌলিক অধিকাৰৰ প্ৰশ্নসমূহ আমি উত্তৰ পাম। নহ'লে আমি এনেকেই থাকিব লাগিব। এতিয়া মই এটা ভিডিঅ' দেখিলোঁ, এজন ইনফ্লুৱেঞ্চাৰে খুব কৈ আছে যে নেপালত কিয় ভূমিকম্প হৈছে, যে শিৱৰ কথা কৈছে, ভগৱান শিৱৰ কথা কৈছে। শিৱই সৃষ্টিও কৰিব পাৰে, ডেষ্ট্ৰয়ো কৰিব পাৰে। মানে গোটেই বিভ্ৰান্তিকৰ, তাৰমানে শিক্ষিত মানুহ হৈ পেলাই এই শিক্ষিত মানুহবোৰক তাৰমানে বেছিকৈ, মানে শিক্ষিত মানুহ যেতিয়া ধৰ্মান্ধ হয় নহয়, অন্ধবিশ্বাসী হয়, তেতিয়া তাৰমানে প্ৰব্লেমটো হয়। ইয়াত ভগৱানৰ নাম আনিব নালাগেতো। নেপালত যোনটো ঘটনা হৈছে সেইটো হৈছে ডেম বান্ধিছে, ক'ৰবাত চাইনাত কিবা ডাঙৰ ডেম এটা বান্ধিছে, ডেমটো ভাঙি গৈছে। পানীৰ ফ'ৰ্চটো এনেকৈ আহিছে, নেচাৰ প্ৰকৃতিক আমি ৰেচপেক্ট কৰিব লাগেতো। ডেমটো ভাঙি পেলাই পানী আহি নেপাল ধ্বংস কৰিলে। তাৰ লগত ভগৱানৰ কি সম্পৰ্ক আছে? তোমালোকে প্ৰকৃতিৰ বিৰুদ্ধে কাম কৰিবা, মানুহে প্ৰকৃতিৰ বিৰুদ্ধে কাম কৰিব, কৰি পেলাই ডেম বনাব, কিবা বনাব, পানীয়ে ঠেলি ডেম ভাঙি দিছে, দি পেলাই মানুহ মাৰিছে। প্ৰকৃতি ধ্বংস কৰাৰ কাৰণে হৈছে। তাৰ লগত ভগৱানৰ কি সম্পৰ্ক আছে? মানে 21 শতিকাত ভগৱানৰ নাম লৈ পেলাই TRP পাবৰ কাৰণে বা লাইকছ পাবৰ কাৰণে বা ভিউ পাবৰ কাৰণে এইবোৰ কৰিব নালাগে আচলতে। ভগৱান একান্ত ব্যক্তিগত আস্থাৰ বিষয়। ভগৱানক যিসকলে বিশ্বাস কৰে তেওঁলোকে বিশ্বাস কৰি থাকক, কিন্তু মানুহক বিভ্ৰান্তি কৰিব নালাগে। ভগৱানৰ গাত কি দুখ আছে? ভগৱানৰ খং উঠিব লগা নাই, ভগৱানৰ ভালো পাব লগা নাই। ইয়াতে প্ৰকৃতি ধ্বংস কৰিছে মানুহে। আপোনাৰ গোটেই ডেম বনাইছে, চাইনাত ডেম বনাইছে, ডেমটো ফটো দিছে আজি প্ৰতিদিনত। আপোনাৰ ডেমটোৰ নাম হৈছে আপোনাৰ হেৰি, কি ডেম আছিলে মই চাই দিছোঁ ৰ'ব। ডেমটোৰ নাম আপোনাৰ আজি প্ৰতিদিনত দিছে। কোৰিয়াৰ 2 কোম্পানীয়ে কৰিছিল নিৰ্মাণ। নেপালৰ ত্ৰিশুলী জলবিদ্যুৎ প্ৰকল্প সম্পূৰ্ণ ধ্বংস। ত্ৰিশুলী জলবিদ্যুৎ প্ৰকল্প এটা আছিলে, মানে পানী ৰখাই থৈছিলে, সেইটো গোটেইটো ধ্বংস কৰি দিলে পানীতে, মানে পানীৰ ফ'ৰ্চে। মানে বস্তুবোৰ চাইণ্টিফিক হ'ব লাগে ন। আমি পঢ়া শুনা কৰিছোঁ, বস্তুবোৰ মানে আমাৰ অনুসন্ধানমূলক হ'ব লাগে। মানুহক অকল ধৰ্মৰ নামত মানে TRP পাবৰ কাৰণে, 2টা লাইকছ পাবৰ কাৰণে, 2টা ভিউ পাবৰ কাৰণে, একাউণ্টটো মনিটাইজ হ'বৰ কাৰণে তেনেকুৱা ধৰণৰ বিভ্ৰান্তি মানুহক সৃষ্টি কৰিব নালাগে আচলতে। ভগৱানৰ লগত কোনো সম্পৰ্ক নাই। এইটো হৈছে বিজ্ঞানৰ লগত সম্পৰ্ক। মানুহে গোটেই প্ৰকৃতি ধ্বংস কৰিছে। প্ৰকৃতি ধ্বংস কৰাৰ ফলত প্ৰকৃতিৰ বিৰুদ্ধে, নদীৰ বিৰুদ্ধে নদী বান্ধ খান্দিছে বা সাজিছে। নদী বান্ধত পানী আহিছে, পানীৰ মানে কিমান প্ৰবলভাৱে আহিব সেইটো কোনেও অনুধাৱন কৰিব নোৱাৰে। গতিকে নদী বান্ধ ইটছেল্ফ ইজ এ ডেষ্ট্ৰাকটিভ থিং। গতিকে সেইটোৰ কাৰণে ভগৱানৰ নাম লৈ পেলাই ভগৱানক কিয় দোষাৰোপ কৰে বা ভগৱানৰ নাম কিয় আনে? ভগৱানটো এটা ব্যক্তিগত আস্থাৰ বিষয়। তাৰ লগত প্ৰকৃতি ধ্বংসৰ লগত কি সম্পৰ্ক আছে? ধন্যবাদ ৰাইজ। আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ'ৰ প্ৰতি কিন্তু প্ৰতিবাদ কৰা উচিত, কাৰণ ভগৱানৰ নাম নাহে। প্ৰকৃতিৰ বিৰুদ্ধে আমি কাম কৰিছোঁ, প্ৰকৃতিয়ে তাৰ আমাক ৰিৱাৰ্ড দিছে। এভৰি একশ্যন হেজ ইজ ছেইম এণ্ড অপজিট ৰিয়েকশ্যন।
তুমি বান্ধি ৰাখিছা প্ৰকৃতি, গোটেই পানীৰ সোঁতটো বান্ধি ৰাখিছা, পানী বেছিকৈ আহি তোমাৰ ডেম ভাঙি দিছে। তাৰ লগত ভগৱানৰ কি সম্পৰ্ক? মোৰ ইয়াত 100% অবজেকশ্যন আছে। আৰু ভগৱান ব্যক্তিগত বিষয়বস্তু, এইটোক তেনেকৈ টিআৰপি পাবৰ কাৰণে ভিডিঅ' কৰি মানুহে প্ৰচাৰ কৰিব নালাগে। ধন্যবাদ ৰাইজ। শৃংখল চলিহাৰ দৰে এজন উচ্ছৃংখল আৰু ভণ্ড যুৱক এজনৰ কথাত আচলতে প্ৰতিক্ৰিয়া দিবলৈ মন নাযায়, কিন্তু তাৰ দৰে ভণ্ড দালাল জদামূৰ্খ গুণ্ডা প্ৰকৃতিৰ ল'ৰা এজনকে মিডিয়াই উঠাই আজি অসমৰ ডাঙৰ নেতা বনাই পেলাইছে। সেইকাৰণে আজি আপোনালোকৰ জৰিয়তে, অৰ্থাৎ সংবাদ মাধ্যমৰ জৰিয়তে শৃংখল চলিহাকো কিছু শিক্ষা দিয়াৰ প্ৰয়োজন অনুভৱ কৰিছো। কিন্তু যাতে ভুল বুজাবুজি নহয় তাৰ কাৰণে প্ৰথমতে আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছো। বীৰ লাচি থানাৰ সদস্য যি মানৱজ্যোতি চতিয়াৰ অকাল মৃত্যু হৈছে, তাৰ মৃত্যুত আমি পূৰ্বতেও গভীৰ শোক প্ৰকাশ কৰিছো। আচলতে পূৰ্বতে ধাৰণা কৰা হৈছিল যে দুৰ্ঘটনাজনিত কাৰণত আচলতে তাৰ মৃত্যু হৈছে, কিন্তু এতিয়া অভিযোগ উত্থাপন হৈছে সেয়া হেনো হত্যাকাণ্ড। গতিকে এই হত্যাকাণ্ডৰ লগত যদি কোনোবা দুষ্কৃতিকাৰী জড়িত আছে, কোনোবা অপৰাধী জড়িত আছে, তেওঁলোকক গ্ৰেপ্তাৰ কৰা হওক, তেওঁলোকক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰা হওক, প্ৰয়োজনত ফাঁচি দিয়া হওক, তাত আমাৰ সমৰ্থন আছে, সমগ্ৰ অসমৰ ৰাইজে সমৰ্থন কৰিব। কিন্তু এই ঘটনাৰ আলম লৈ শৃংখল চলিহাতে আকৌ পূৰ্বৰ দৰে মিয়া কৰি বাংলাদেশী কৰি অসমত যি আকৌ এক ঘৃণাৰ পৰিৱেশ, বিদ্বেষৰ পৰিৱেশ, সংঘাতময় পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে, সেই কথাটোক কিন্তু আমি কেতিয়াও সমৰ্থন কৰিব নোৱাৰো। বিশেষকৈ কালি শৃংখল চলিহাই সংবাদ মাধ্যমৰ আগত বক্তব্য প্ৰদান কৰোতে ধুবুৰীবাসীক বাংলাদেশী বুলি তুচ্ছ তাচ্ছিল্য কৰি অপমান কৰি মিনি ধুবুৰী, মিনি বাংলাদেশ বুলি কৈ যি অপমান কৰিলে, তাৰ আমি তীব্ৰ নিন্দা কৰিছো, গৰিহণা দিছো, প্ৰতিবাদ কৰিছো আৰু দাবী জনাইছো শৃংখল চলিহাই অতি শীঘ্ৰে ধুবুৰীবাসী ৰাইজৰ ওচৰত ৰাজহুৱাভাৱে ক্ষমা খুজি তেওঁৰ সেই বক্তব্য উঠাই লওক। হেৰা শৃংখল, তই ভবাৰ দৰে ধুবুৰী জিলাত বাংলাদেশী ভৰি থকা নাই, তই ভবাৰ দৰে ধুবুৰী জিলাত বাংলাদেশী কিলবিলাই থকা নাই। ধুবুৰীত বসবাস কৰা প্ৰতিজন মানুহ ভাৰতীয় হয়, প্ৰতিজন মানুহ অসমীয়া হয়, প্ৰতিজন মানুহ খিলঞ্জীয়া হয়। ধুবুৰী জিলাত বিভিন্ন জাতি, ধৰ্ম, বৰ্ণ, ভাষা, জনগোষ্ঠীৰ লোকসকলে সমিল মিলে অতীজৰ পৰা বসবাস কৰি আহিছে। তই জাননে নাই ধুবুৰী জিলা কি হয়? ধুবুৰী জিলাৰ ইতিহাস কি? ধুবুৰী জিলাৰ ঐতিহ্য কি? তই নিশ্চয় শুনিছ বেউলা লক্ষিন্দৰৰ কাহিনী। সেই বেউলা লক্ষিন্দৰৰ কাহিনীৰ স্মৃত বিজড়িত পবিত্ৰ ভূমি হৈছে ধুবুৰী। তই নিশ্চয় জান যে শংকৰ আমাৰ গুৰুজনাই সেই তাহানিতে ধুবুৰীৰ ছত্ৰশালত আপোনাৰ যি সত্ৰ প্ৰতিষ্ঠা কৰি গৈছে, সেই সত্ৰৰ পবিত্ৰ ভূমি হৈছে ধুবুৰী। সেই গুৰু টেগ বাহাদুৰ চাহাবে তাহানিতে গুৰু দুৱাৰ যে স্থাপন কৰি গৈছে, তাৰ পবিত্ৰ ভূমি হৈছে ধুবুৰী। ধুবুৰী অসমৰ ভিতৰত আটাইতকৈ পুৰণি যি মছজিদ আছে, ৰঙামাটি পাণবাৰী মছজিদ, সেই মছজিদৰ পবিত্ৰ ভূমি হৈছে ধুবুৰী। ধুবুৰী ৰজা প্ৰভাষ চন্দ্ৰ বৰুৱাৰ ভূমি। ধুবুৰী ভাৰতবৰ্ষৰ বিখ্যাত পৰিচালক অভিনেতা প্ৰমথেশ চন্দ্ৰ বৰুৱাৰ ভূমি। ধুবুৰী লোকগীতৰ সম্ৰাজ্ঞী শিল্পী প্ৰতিমা পাণ্ডে বৰুৱাৰ ভূমি। ধুবুৰী জননেতা শৰৎচন্দ্ৰ বৰুৱা, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎচন্দ্ৰ সিংহ ডাঙৰীয়াৰ ভূমি। ধুবুৰী প্ৰখ্যাত গল্পকাৰ শিলভদ্ৰ ডাঙৰীয়াৰ ভূমি। গতিকে তই ভবাৰ দৰে ধুবুৰী বাংলাদেশেৰে ভৰি থকা নাই। তই নিজকে জাতীয় সংগঠনৰ নেতা বুলি পৰিচয় দিয়া, কিন্তু তই নিজৰ ঘৰখনক কেৱল অসম বুলি ভাবা, নিজৰ ঘৰখনৰ মানুহক কেৱল অসমীয়া আৰু খিলঞ্জীয়া বুলি ভাবা। অসমৰ বসবাস কৰি থকা বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ সম্পৰ্কে তোৰ কোনো জ্ঞান নাই, বিভিন্ন জিলা সম্পৰ্কে কোনো জ্ঞান নাই। সেইকাৰণে তোক আকৌ এবাৰ সকীয়াই দিছো যে তোক প্ৰায়েই দেখো যে ধুবুৰী সম্পৰ্কে, ধুবুৰীৰ মানুহ সম্পৰ্কে সদায় তুচ্ছ তাচ্ছিল্য কৰি অপমান কৰি থকা। এনেকুৱা বক্তব্য যাতে দুনাই নিদিয়া, তাৰ কাৰণে তোক আজি কিছু কথা কবলৈ বাধ্য হলো। আকৌ এবাৰ কৈছো, ধুবুৰী জিলাক অপমান কৰা, ধুবুৰী জিলাক তুচ্ছ তাচ্ছিল্য কৰা, ধুবুৰীৰ মানুহক বাংলাদেশী বুলি কোৱা, তই অতি শীঘ্ৰেই ধুবুৰীবাসী ৰাইজৰ ওচৰত ৰাজহুৱাকৈ ক্ষমা খুজি তোৰ বক্তব্য উঠাই ল, নহলে ধুবুৰী জিলাবাসী ৰাইজে কিন্তু তোক কেতিয়াও ক্ষমা নকৰে। এই কথাটোৱেতো কোনো মগজু থকা ব্যক্তিয়ে, কোনো বিবেক থকা ব্যক্তিয়ে, কোনো জ্ঞান থকা ব্যক্তিয়ে এনেকুৱা ধৰণৰ মন্তব্য কৰিব পাৰে নেকি? বানপানীৰ সুযোগ লৈ কেনেকৈ তাতে ৭,০০০ বাংলাদেশী সোমাবলৈ পাৰে নেকি? এইটো কেতিয়াও সম্ভৱ হয় নেকি? তাৰ অৰ্থ সি কি কব বিচাৰিছে, এই বানপানীৰ সময়ত নামনি অসমৰ পৰা বিভিন্ন NGO, বিভিন্ন ব্যক্তিয়ে যে সেই মানুহখিনিক সহায় কৰিবলৈ গৈছিলে, সেই সহায় কৰা মানুহকে আচলতে আওপকীয়াকৈ সি বাংলাদেশী কব খোজা নাই নে? কিন্তু সেই কথাটোৱে কব বিচাৰিছে, নহয় জানো? আৰু যদি সি সঁচাকৈয়ে ভাবে যে তাতে ৭,০০০ বাংলাদেশী সোমাইছে, তেতিয়াহলে সেইটো সি তাৰ প্ৰিয় চৰকাৰ,
তার প্রিয় রাজনৈতিক দল বিজেপি, তার মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, নৰেন্দ্ৰ মোদী, অমিত শ্বাহক সি সমালোচনা কৰিব লাগে। তাৰ নাম লৈ সংঘাত সৃষ্টি কৰিব পৰা, ঘৃণাৰ পৰিৱেশ সৃষ্টি কৰিবা, বিদ্বেষৰ পৰিৱেশ সৃষ্টি কৰিব পৰা মিয়া মিয়া কৰি বাংলাদেশী বুলি কৈ তেনেকুৱা ধৰণৰ পৰিৱেশ সি সৃষ্টি কৰা উচিত নহয়। সঁচা কথা কবলৈ গলে আমাৰ গাঁৱলীয়া ভাষাত কয় নহয়, কুকুৰৰ নেগুৰত ঘিউ ঢালিলেও যে চিধা নহয়। ভাবিছিলো যে উজনি অসমৰ এই সংহাৰী বানে, এই দুৰ্যোগৰ সময়তো ভাবিছিলো যে মানুহৰ মন বিলাক চাগে বহল কৰি পেলালে, মানুহৰ মন বিলাকৰ ভিতৰত থকা যে আৱৰ্জনা আছিলে সেইবিলাক চাগে অলপমান দূৰ কৰি লৈ গল। যেনেকুৱা ধৰণে জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলো মানুহে সেই দুৰ্যোগৰ কাৰণে মানুহৰ কাষত থিয় দিছে, মানুহক সহায় কৰিছে। সেই সময়ত দেখিছো শৃংখল চলি আহোঁতেও আজমলৰ লগত ঘূৰিছে, আজমলৰ লগত সহযোগিতা কৰিছে, অথচ গোটেই জীৱন আজমলক তেওঁলোকে বাংলাদেশী বুলি কৈ আহিলে, আজমলক বাংলাদেশীৰ ৰক্ষক বুলি কৈ আহিলে। তো যেতিয়া সহায় কৰিব গৈছে, লাখ লাখ টকা প্ৰদান কৰিছে, তেতিয়া তেওঁলোকে ভাল। এতিয়া সেই বিপদৰ সময় নাই, এতিয়া তেওঁলোকে পুনৰ আকৌ তেনেকুৱা ধৰণৰ বক্তব্য প্ৰদান কৰিছে। অত্যন্ত দুৰ্ভাগ্যজনক, লজ্জাজনক, নিন্দাজনক। বৰ হতাশ হৈছো এনেকুৱা ধৰণৰ বক্তব্য শুনি। আচলতে সেই ডাঙৰ ডাঙৰ লিডাৰবিলাকে পৃথিৱীখন নষ্ট কৰি আছে। ৱৰ্ল্ড লিডাৰ বুলি আমি যাক কওঁ, আমাক কি লাগে? ডেভেলপমেণ্ট লাগে। ডেভেলপমেণ্টৰ নামত যদি আপোনাৰ পৃথিৱীখনেই নাথাকে, কাইলৈ ভূমিকম্প আহি যদি গোটেই যদি ঘৰ দুৱাৰ চব ভাঙি চিঙি চেজ হৈ যায়, ইনফ্ৰাষ্ট্ৰাকচাৰ শূন্য হৈ যায়, তেতিয়া আপোনাৰ কিহৰ ডেভেলপমেণ্ট হ'ল? সেইটো অসমত ভূমিকম্প আহিব 8.7 মেগাহাৰ্টজৰ আৰু গোটেই অসমখন ধ্বংস হৈ যাব। ইয়াক লৈ বিভিন্ন ধৰণৰ কথা বতৰা আমি ৰিচেণ্ট সময়ত দেখিবলৈ পাইছোঁ। কটন ইউনিভাৰ্চিটি এগৰাকী ভূতত্ত্ববিদেও এই গোটেই কথাটোক লৈ পেলাই তেওঁ কৰা কিছু অনুসন্ধানৰ সমীক্ষা, কিছুমান তথ্য সহকাৰে আমাক দেখাইছে। আৰু তাৰ সম্ভাৱনা কিন্তু বহুত বেছি। অলৰেডি কিন্তু পৃথিৱীৰ বিভিন্ন ধৰণৰ দেশত ৰিচেণ্ট সময়ত সাংঘাতিক কিছুমান ভূমিকম্প আহিছে। আমেৰিকাত আহিলে, জাপানততো আহিয়ে থাকে, ইণ্ডোনেছিয়া, মানে ক'ব নালাগে, ফিলিপাইনছত আহিলে, নভবা নিচিন্তা দেশতো কিন্তু ৰিচেণ্ট সময়ত ভূমিকম্প আহিছে। আৰু বৰ্তমান গোটেই পৃথিৱীৰ ভিতৰত কিন্তু আমাৰ নৰ্থ ইষ্ট জোনটোৰ অসমৰ গুৱাহাটী কিন্তু আটাইতকৈ পিক পইণ্টত আছে। মানে আটাইতকৈ ৰেড এলাৰ্ট থকা জেগাটো হৈ গ'ল কিন্তু অসম, নৰ্থ ইষ্টৰো অসম। কিন্তু অলৰেডি ভূতত্ত্ববিদসকলে কৈ আছে 1950s যেনেকৈ ভূমিকম্প আহিছিলে তাতকৈও ডাঙৰ ভূমিকম্প হ'ব পাৰে। তেতিয়াহ'লে ভাবক 1950s আমাৰ অসমত তেনেকুৱা পকী ঘৰ নাছিলেই। সেইটো সময়তে কিমান ক্ষয় ক্ষতি হৈছিলে, কিমান ডাঙৰ ডাঙৰ বিলৰ সৃষ্টি হৈ গ'ল, ডাঙৰ ডাঙৰ পুখুৰীৰ সৃষ্টি হৈ গ'ল, মানে জেগা কিছুমান নাইকিয়াই হৈ গ'ল। আৰু আজি হ'লে কি হ'ব? আজি ইমান ডাঙৰ ডাঙৰ অট্টালিকা, আৰু মেক্সিমাম অট্টালিকাই হয়তো সেই বিজ্ঞানসন্মতভাৱে অসমত বনাব পৰা হোৱা নাই। যি ধৰণে জাপানত পাৰে, সেই ধৰণে হয়তো অসমত 1% একো কৰিব পৰা হোৱা নাই। তেতিয়া ইনফ্ৰাষ্ট্ৰাকচাৰৰ কি অৱস্থা হ'ব ভাবক। আচলতে এই গোটেইবিলাক কিয় হৈ আছে? এই গোটেইবিলাক কিন্তু আমাৰে দুখ। আমি প্ৰকৃতিৰ লগত খেলা কৰি ভাল পোৱা মানুহ। আজি আপোনালোকে জানি আচৰিত হ'ব, চাইনাৰ এটা ডেমৰ কাৰণে, চাইনাই এটা ডেম বনাইছে, সেই ডেমটো বনোৱাৰ কাৰণে আমাৰ গোটেই পৃথিৱীখনৰ স্পীড, সেই স্পীডটোৱে কমি গৈছে। মানে ইমান ডাঙৰ ডেম, ইমান আচলতে বেছি তাতে লোড পৰি আছে, মানে পৃথিৱীখনৰ ভাৰসাম্য হেৰাই গৈছে। আজি আমি গছ গছনি কাটি নাইকিয়া কৰি দিছো, আমি ক'ৰবাত পাহাৰ খানি নাইকিয়া কৰি দিছো। পৃথিৱীখন ঘূৰণীয়া পৃথিৱীৰ ওপৰত আমি আছো, আৰু পৃথিৱীখন এটা বেলেঞ্চ হৈ পেলাই ঘূৰি থাকে। আৰু যদি আমি তাৰ বস্তুবিলাক যদি আঁতৰাই তাত বেলেগ বস্তু লগাওঁ, যিমানটো লোড থাকিব লাগে সেইখিনি আঁতৰাই যদি আমি বেছি লোড দি দিওঁ, ক'ৰবাত যদি লোডটো বেছিকৈ কমি যায়, পাহাৰ এটা কাটি দিছোঁ, লোডটো কমি গৈছে, ক'ৰবাত আমি বিল্ডিং 10টা বনাই দিছোঁ, লোডটো বাঢ়ি গৈছে, কি হৈছে? আমাৰ পৃথিৱীৰ ভাৰসাম্যটো কমি গৈছে। সেই ভাৰসাম্য কিন্তু সলনি হোৱাৰ ফলতো বিভিন্ন ধৰণৰ কেলেমিটিজ আমি দেখা পাইছোঁ। আমি বানপানী, য'তে ত'তে আজিকালি বানপানী হয়। আমেৰিকাত বানপানী, ৰাছিয়াত বানপানী, ক'ত বানপানী নহয়? ইনফেক্ট মৰুভূমিতো আমি বানপানী দেখিছোঁ, UAE আৰবতো আমি বানপানী দেখিলোঁ। চ' এইবিলাক কিন্তু আমি মেন মেড, আল্টিমেটলি আমি মেন মেড কিছুমান কাৰণত এই গোটেই ঘটনাবিলাক হৈ আছে। হয়, কিছুমান মানে জিঅ'লজিকেল কাৰণ আছে। ভূমিকম্প হোৱাৰ মেইন ৰিজনটো হৈ গ'ল টেকটনিক প্লেটছবিলাকৰ মুভমেণ্ট, আৰু সেই মুভমেণ্টৰ ফলত যি আচলতে ষ্ট্ৰেছ ৰিলিজ হয়, তাৰ কাৰণে ভূমিকম্প হয়। সেইবিলাক টেকনিকেল কথা। কিন্তু সেই টেকটনিক প্লেটছবিলাকক আচলতে আমি কি কৰিছোঁ? ভাৰসাম্য নাইকিয়া কৰি দিছোঁ। কিহৰ কাৰণে? আমি গছ গছনি কাটি, আমি পাহাৰ খান্দি পেলাই, পাহাৰটোত যিমান ৱেইট আছিলে এতিয়া সেই পাহাৰটো খালী হৈ গৈছে, বিল্ডিং বনাই, ডেম বনাই আমি কি কৈছোঁ? ভাৰসাম্য আমি নাইকিয়া কৰি দিছোঁ। সেইটো কাৰণে কি হৈছে? এনেকুৱা ধৰণৰ নেচাৰেল কেলেমিটিজ বেছি হৈছে। আৰু ইয়াৰ পৰাও কিন্তু আমি শিক্ষা এতিয়াও ল'বলৈ বিচৰা নাই। আজি যোনে আচলতে শিক্ষা ল'ব লাগে, যোনে শিক্ষা আমাক দিব লাগে, তেওঁলোকে শিক্ষা ল'বলৈ বিচৰা নাই। তেওঁলোকে ওলোটা কয় যে নাই, এইবিলাক কাৰণত একো হোৱাই নাই। ডাঙৰ ডাঙৰ লিডাৰবিলাকে কয় আজি আমাৰ অসমত কয়লা নাই বুলি কৈ দিয়ে, অসমত কয়লা খনন হোৱা নাই বুলি কয়, অসমত কয়লা খননৰ কাৰণে বানপানী হোৱা নাই বুলি কয়, অসমত গছ গছনি ঠিকে আছে বুলি কয়, অসমৰ মুঠতে চব ঠিক আছে তেওঁলোকৰ মতে। তেওঁলোকৰ পকেট গৰম হৈ থাকিলে
আজিৰ ডেটত অসমত একো প্ৰব্লেম হোৱা নাই বা ভাৰতবৰ্ষত একো প্ৰব্লেম হোৱা নাই বা পৃথিৱীখনতে একো প্ৰব্লেম হোৱা নাই। অভাৰঅল মই যদি ক'বলৈ যাওঁ, আচলতে সেই ডাঙৰ ডাঙৰ লিডাৰবিলাকে পৃথিৱীখন নষ্ট কৰি আছে। ৱৰ্ল্ড লিডাৰ বুলি আমি যাক কওঁ, তেওঁলোকৰ নিজৰ ন্যস্ত স্বাৰ্থ পূৰণৰ কাৰণে, তেওঁলোকৰ পাৱাৰ গেমৰ কাৰণে গোটেই পৃথিৱীৰ লগত কিন্তু তেওঁলোকে খেলা কৰি আছে। তেওঁলোকে জিৰ' কাৰ্বন এমিশ্যনৰ কথা কয়, তেওঁলোকে পলিউশ্যনৰ কথা কয়, তেওঁলোকে কাৰ্বন ৰেটিঙৰ কথা কয়। আল্টিমেটলি সকলোবোৰ কিন্তু শূন্য। নিজৰ ঘৰখন ভালকৈ ৰাখি বাকীবোৰ যি হওক হৈ থাকক। কিন্তু আল্টিমেটলি সেই বাকীবোৰ যি হয় হৈ থাকক বুলি আমি এৰি দিওঁতে কি হৈছে, আজি কিন্তু পৃথিৱীত নেচাৰেল কেলেমিটিজ আহিছে। আজি চাইনাই ইমান ডাঙৰ যে ডেম বনালে, তাৰ কাৰণে কি চাইনাৰ ক্ষতি নহ'ব নেকি? তাৰ কাৰণে চাইনাৰ ক্ষতি হোৱা নাই নেকি? চাইনাত নেচাৰেল কেলেমিটিজ অহা নাই নেকি? চাইনাত বানপানী অহা নাই নেকি? চ' এইটো কিন্তু পিক টাইম। আমি যদি এতিয়াও নিশিকোঁ, আমি যদি এতিয়াও আমি প্ৰকৃতিৰ লগত খেলা কৰি থাকোঁ, আমি যদি এতিয়াও গ্ৰাউণ্ড ৱাটাৰ ইউজটো আমি কমাই নিদিওঁ, আমি ছাৰ্ফেচ ৱাটাৰ গ্ৰাউণ্ড ৱাটাৰ কি হয় এতিয়াও যদি বিচাৰি নাপাওঁ, বুজি নাপাওঁ, তেতিয়াহ'লে কিন্তু দিগদাৰ আছে। আজি গ্ৰাউণ্ড ৱাটাৰ লেভেলৰ কি অৱস্থা হৈছে পৃথিৱীত, সেই ডাঙৰ ডাঙৰ দেশবিলাকে গম পায়, ডাঙৰ ডাঙৰ চাইণ্টিষ্টবিলাকে গম পায়। আৰু সেই চাইণ্টিষ্টবিলাকৰ কথাবিলাক কিন্তু সেই ডাঙৰ ডাঙৰ ৱৰ্ল্ড লিডাৰবিলাকে কিন্তু দবাই ৰাখে, জানিবলৈ নিদিয়ে। আজি গ্ৰাউণ্ড ৱাটাৰ পৃথিৱীত প্ৰায় নাইকিয়া হ'বলৈ গৈ আছে। কিছুমান ডাঙৰ ডাঙৰ দেশে অইল ছেভ কৰা নিচিনাকে গ্ৰাউণ্ড ৱাটাৰ নিজৰ পানী ছেভ কৰিবলৈ আৰম্ভ কৰি দিছে। কিন্তু আমি কি কৰিছোঁ, আমাৰ যিমান পাৰোঁ আমি পানীটো ৱেষ্ট কৰি দিছোঁ। ছেভ ৱাটাৰ ছেভ আৰ্থ, সেইটো জাষ্ট এখন কাগজত লিখা এটা টেগলাইনহে হৈ থাকিলে, সেইটো কিন্তু কাম নাই। সেইটো আমি কোনেও মানি নচলোঁ, আমি ঘৰতো মানি নচলোঁ। আমি কিন্তু সৰু সৰু কাম কৰি পেলাই গোটেই বস্তুবিলাক কিন্তু ঠিক কৰিব পাৰোঁ। অলপ হ'লেও আমাৰ কণ্ট্ৰিবিউট কৰিব পাৰোঁ পৃথিৱীখনৰ ভাৰসাম্য আকৌ ঘূৰাই অনাত। আমি যদি পানী টেপটো খুলি অলপমান পানী ইউজ কৰি পেলাই লগে লগে বন্ধ কৰি থওঁ, আমি যদি লাইটটো জ্বলাই সময়ত বন্ধ কৰোঁ, আমি যদি ফেনখন আননেচেচেৰী চলাই নথওঁ, আমি যদি গা ধুবলৈ শ্বাৱাৰ ইউজ নকৰি টেপৰ পানী ইউজ কৰোঁ, তেনেকৈও কিন্তু আমি পৃথিৱীখনক অলপ হ'লেও বচাবলৈ চেষ্টা কৰিব পাৰোঁ। আমি যদি দুডাল গছ ৰুওঁ বা আমি যদি আননেচেচেৰী গছ গছনি নাকাটো, আননেচেচেৰী আমি কিছুমান যদি কনষ্ট্ৰাকশ্যন নকৰোঁ, তেনেকৈও কিন্তু আমি পৃথিৱীখনক বচাব পাৰোঁ। কিন্তু আজিৰ ডেটত কি হৈছে, হোৱাই নোহোৱাই লাগক কি নালাগক, আমি খালি গছ গছনি কাটিব লাগে। আমাক কি লাগে, ডেভেলপমেণ্ট লাগে। ডেভেলপমেণ্টৰ নামত যদি আপোনাৰ পৃথিৱীখনেই নাথাকেগৈ কাইলৈ, ভূমিকম্প আহি যদি গোটেই যদি ঘৰ দুৱাৰ চব ভাঙি চিঙি চেজ হৈ যায়, ইনফ্ৰাষ্ট্ৰাকচাৰ শূন্য হৈ যায়, তেতিয়া আপোনাৰ কিহৰ ডেভেলপমেণ্ট হ'ল সেইটো? আমি এতিয়া ছাষ্টেইনেবল ডেভেলপমেণ্টৰ কথা জানিবৰ হ'ল। আমি গ্ৰাউণ্ড ৱাটাৰ কেনেকৈ প্ৰিজাৰ্ভ কৰিব পাৰোঁ সেইটো আমি জানিবৰ হ'ল, শিকিবৰ হ'ল। পাৰিলে আমি ছাৰ্ফেচ ৱাটাৰটো কেনেকৈ গ্ৰাউণ্ড ৱাটাৰলৈ ভৰাব পাৰোঁ সেইবিলাকৰ ওপৰত আমি ৰিচাৰ্চ কৰিব হ'ল। কিন্তু ৰিচাৰ্চ কৰিব কোনে? কাৰণ ওপৰত বহি আছে সেই নেতাসকল, যিসকলৰ মূৰত সেইবিলাক একো নোসোমায়। তেওঁলোকে সেইবিলাক ঢুকিয়ে নাপায়গৈ। স্কুল ভাল কৰিবলৈ ক'লে কিছুমান এনেকুৱা আপোনাক যুক্তি দি দিব, স্কুলত ল'ৰা ছোৱালী কম কিয় বুলি প্ৰশ্ন কৰিলে মাক বাপেকৰ ল'ৰা ছোৱালী জন্ম দিব পৰা ক্ষমতা কমি গৈছে বুলি কয়। তেনেকুৱা এখন ঠাইৰ পৰা আপুনি কেনেকৈ এক্সপেক্ট কৰিব যে এনেকুৱা ধৰণৰ কথা বতৰা ওপৰত চলিব? কেনেকৈ আপুনি এক্সপেক্ট কৰিব যে সেই কেবিনেটবিলাকে আমাৰ পৃথিৱীখনৰ কথা ভাবিব? তেওঁলোকে নিজৰ পকেটৰ কথা, নিজৰ পাৱাৰৰ কথা বাদ দি পেলাই একো ভাবিব নোৱাৰে। সেইটো কাৰণে আমি নিজেই ভাবিব লাগিব, আমাৰ নিজৰ লেভেলত আমি ভাবিব লাগিব। আমি নিজে এৱেৰ হ'ব লাগিব, লগতে 10জনক আমি এৱেৰ কৰিবলৈ চেষ্টা কৰিব লাগিব। নহ'লে কিন্তু পৃথিৱীখন বাচি নাথাকিব। বিশেষকৈ আমি বাচি থাকিম চাগে, আমাৰ নেক্সট প্ৰজন্মটো কিন্তু কি হ'ব সেইটো কিন্তু আপুনি চাবলৈও নাপাব। সেইবাবে আমি ছেভ ৱাটাৰ ছেভ আৰ্থ সেইবিলাক টেগলাইন হৈ থাকিবলৈ নিদি আমি নিজে কিন্তু হাতে কামে লাগিবৰ হ'ল। আমি প্ৰকৃতি অনিষ্টকাৰী ব্যক্তিসকলক চিনাক্ত কৰি পেলাই তেওঁলোকক কিন্তু এতিয়া শিকাবৰ হ'ল। কাৰণ তেওঁলোকক যোনে শিকাব লাগে, যোনে গাইড কৰিব লাগে, তেওঁলোকে কেতিয়াও নিশিকায়। কাৰণ তেওঁলোকক লাগে পাৱাৰ, তেওঁলোকক লাগে ডেভেলপমেণ্টৰ নামত অহা কমিশ্যন। তাৰ বাহিৰে তেওঁলোকে একো নাজানে। আমাৰ এই মানুহ নামৰ জাতিটো যে কিমান নীলাজ সেই পৰিচয় কিন্তু আমি বাৰে বাৰে পাই আহিছোঁ। বৰ্তমান সময়ত নেপালৰ পৰিৱেশ পৰিস্থিতি আপোনালোকে গম পায়। সেই নেপালৰ পৰিৱেশ বিভীষিকাময় পৰিৱেশ পৰিস্থিতিটোত আপোনজনক হেৰুৱাই কোনোবাই দিক বিদিক হেৰুৱাই পেলাইছে। কিন্তু তাৰ মাজতে উটি অহা এটা ডেড বডি, সেই ডেড বডিটোক উদ্ধাৰ কৰাৰ পৰিৱৰ্তে সেই ডেড বডিটোৰ কাণৰ পৰা তেখেতলোকে অলংকাৰসমূহ টানি আজুৰি ছিঙিবলৈ তেখেতলোকে উদ্যত হৈছে। এই মানৱৰূপী পাষাণ হৃদয়ৰ মানুহবোৰে অকণমান সময়ৰ বাবে হ'লেও মানৱতা নামৰ যে বস্তু এটা থাকে, তেখেতলোকক যে জীৱশ্ৰেষ্ঠৰ এটা টেগ লগাই থৈছে, এই কথাবোৰ ভাবি চিন্তি নাপায় নেকি? এই পৰিৱেশটোৱে, এই দৃশ্যটোৱে চোৱাৰ পাছত আপোনাকো ভাবিবলৈ বাধ্য কৰিব যে আমি মানুহবোৰ মানুহ হৈ আছোনে? আমি নিজকে জীৱশ্ৰেষ্ঠ বুলি ক'ব পৰা হৈ আছোনে? এই কথাবোৰ ভাবিবলৈ আপোনাক বাধ্য কৰিব। যিটো সময়ত আপোনজনক বিচাৰি মানুহে হাহাকাৰ কৰিছে, সেইটো সময়ত তেখেতলোকে ডেড বডিটো উদ্ধাৰ কৰি চমজাই দিয়াৰ পৰিৱৰ্তে
বা প্ৰশাসনক জনোৱাৰ পৰিৱৰ্তে তেখেতলোকে কেৱল মাত্ৰ ডেড বডিটোৰ কাণৰ পৰা কেনেকৈ অলংকাৰসমূহ উলিয়াব পাৰি তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। এয়াই মানৱ জাতি, এয়াই মনুষ্যত্বৰ পৰিচয় নেকি? জীৱশ্ৰেষ্ঠ হৈ পশুতকৈ অধম হৈ পশুৱে অকণমান যদিও দয়াবোৰ বা মমতাৰ ভাৱ দেখুৱাব, আমাৰ কিন্তু এই জীৱশ্ৰেষ্ঠ মানৱৰূপী এই জাতিটোৱে কিন্তু মানুহে মানুহক মাৰি কাটি বৰ্তমান খাবলৈ যে আৰম্ভ কৰিছে, সেই পৰিচয়টো কিন্তু সেই ভিডিঅ'টোৱে দিলে। আমাৰ ভিতৰত যে মানুহৰ কেৱল বেশভূষা ধৰি যে আমি যে পশুৰ দৰে বা ৰাক্ষসী মন এটা লৈ যে জীয়াই থাকোঁ, এই কথাবোৰ এই ভিডিঅ'টোৱে প্ৰমাণ কৰি গ'ল। ভিডিঅ'টো এবাৰ ভালদৰে চাওক। এই ভিডিঅ'টো চালে সেই কথাবোৰ আপুনি বুজি পাব প্ৰকৃততে মানুহবোৰ মানুহ হৈ আছেনে। মই যদি চৰকাৰী বিদ্যালয়ৰ শিক্ষক হলোহেঁতেন তেতিয়াহ'লে মোৰ ল'ৰা ছোৱালীক কেতিয়াও চৰকাৰী বিদ্যালয়ত এডমিশ্যন নিদিলোহেঁতেন। কিয়নো মই জানো যে সিহঁত যেতিয়া ক্লাছত যাব তেতিয়া মই ব্যস্ত থাকিম লোকপিয়লৰ কামত, পেলুত দৰৱ দিয়া কামত, বেলেগ বেলেগ ধৰণৰ কামত। ক্লাছৰুমত সিহঁতক লগ নাপাওঁ। গতিকে মই তেনেকুৱা এটা পৰিৱেশত মোৰ নিজৰ ল'ৰা ছোৱালীক কিয় পঠিয়াম? মই যোৱাকালি কেইদিনমান আগতে আমাৰ গান এটা ৰিলিজ হৈছিলে মাষ্টৰ বাবু বুলি। তাৰপিছত সেই গানটোৰ অন্যান্য ভিডিঅ'বিলাকত বহুতে কমেণ্ট দিছে যে শিক্ষকসকলে নিজৰ ল'ৰা ছোৱালীক কিয় চৰকাৰী বিদ্যালয়ত এডমিশ্যন নিদিয়ে। আচলতে আমি প্ৰশ্ন কৰিছিলো যে আমাৰ যিবিলাক মন্ত্ৰী বিধায়ক যিসকলে চৰকাৰ চলায় তেওঁলোকে তেওঁলোকৰ সন্তানক চৰকাৰী বিদ্যালয়ত এডমিশ্যন দিয়াটো বাধ্যতামূলক কৰিব লাগে বুলি আমি গানটোত এটা প্ৰস্তাৱ দিছিলো যে এনেকুৱা মানুহে ইলেকশ্যনে খেলিব নোৱাৰিব যাৰ ল'ৰা ছোৱালীয়ে চৰকাৰী বিদ্যালয়ত নপঢ়ে। তাৰ প্ৰত্যুত্তৰত বহুতে কমেণ্ট লিখিব আৰম্ভ কৰিলে যে শিক্ষকসকলেহে নিজৰ ল'ৰা ছোৱালীক প্ৰথমতে চৰকাৰী বিদ্যালয়ত এডমিশ্যন দিব লাগে। কিন্তু মালিক কোন, চলাই আছে কোনে? শিক্ষকসকলে পঢ়োৱাৰ সলনি এই যে লোকপিয়লত যাব, ভেকচিন দিবলৈ যাব, আধাৰ কাৰ্ড বনাবলৈ যাব, এই কামবিলাকত শিক্ষকসকলক নিযুক্তি কোনে দিয়ে? চৰকাৰখনে দিয়ে। গতিকে চৰকাৰখনে মন্ত্ৰী MLA বিলাকে ভালদৰে জানে যে স্কুলত কি চলে, সেইকাৰণে তেওঁলোকে নিজৰ ল'ৰা ছোৱালীক নিদিয়ে। গতিকে শিক্ষকসকলে কিয় দিব? আৰু এটা ক্লাছৰুমতে 4-5টা ক্লাছ, আকৌ সেই ল'ৰা ছোৱালীখিনিকে ঝুমুৰ নাচিব পঠিয়াই দিব পৰীক্ষা চৰীক্ষা বাদ দি, সেই ল'ৰা ছোৱালীখিনিকে অমৃত কললৈ যাত্ৰা কৰিব পঠিয়াব। তেনেস্থলত কোনোবা শিক্ষকে, কোনো অভিভাৱকে কিয়, যদি একদম উপায় নাথাকে, কোনেও চৰকাৰী বিদ্যালয়ত এডমিশ্যন নিদিয়ে। গতিকে এই ব্যৱস্থা যদি সলনি কৰিব লগা হয় তেতিয়াহ'লে প্ৰথমতে মন্ত্ৰী MLA সকলে নিজৰ ল'ৰা ছোৱালীক চৰকাৰী বিদ্যালয়ত পঢ়োৱা আৰম্ভ কৰিব লাগিব। শিক্ষকসকলক দুখ দি লাভ নাই। যিসকলে শিক্ষকসকলক দুখ দি আছে তেওঁলোকে প্ৰশ্ন কৰক যে অমৃত কললৈ যাবনে বা শিক্ষকসকলে বেলেগ কামত যাব। এই সিদ্ধান্তবিলাক কোনে লয়? শিক্ষকে লয় নে চৰকাৰখনে লয়? আৰু চৰকাৰ কোনে চলায়? এই মন্ত্ৰী MLA। গতিকে শুধৰণি ক'ৰ পৰা হ'ব এবাৰ আপোনালোকে চিন্তা কৰক। ধন্যবাদ। লগ পাম। জীৱন জিন্দাবাদ। যিমান পাৰে আমাৰ অসমৰ মানুহে মোদী ভাগক ভগৱান বনাই পেলানি কৃষ্ণ বুলি পূজা কৰি থাকক। কাৰণ আমাৰ অসমত যেতিয়া বানপানী হৈছিলে মোদী পলাই আছিলেগে, মোদীৰ বাহিৰত গৈ ৰংলেলিয়া বনাই আছিলেগে। এতিয়া যেতিয়া নেপালত পানী বাঢ়িলে আমাৰ অসম ভাৰত চৰকাৰৰ ফালৰ পৰা অতি সোনকালে নেপাললৈ দিছে সাহায্য। বেয়া পোৱা নাই, ভালে পাইছো। কিন্তু আমাৰ যে অসমত যে হৈছিলে তেতিয়া মোদী ক'ত পলাই আছিলেগে? মোদী তেতিয়া ক'ত পলাই আছিলেগে? মোদী হোটেলত সোমাই আছিলেগে। মই এখন এই ফটো একপি মোৰ এই স্ক্ৰীণত দিয়া আছে। এই ফটোত দিয়া এই আখৰবিলাক আপোনালোকে ভালদৰে পঢ়ি লওক কি কৈছে। এনেধৰণৰ যদি প্ৰধানমন্ত্ৰী আমাৰ ভাৰতত থাকে তেনেহ'লে আমাৰ নিচিনা এই ৰাজ্যবিলাকৰ উন্নত কিমান ভাল হ'ব ভালদৰে ভাবি চাওক। তেওঁ এখন অসমৰ নিচিনা এখন ৰাজ্যত ইমান ডাঙৰ প্ৰলয় গ'ল, বানপানী হ'ল, একবাৰ খবৰ নল'লে, একবাৰ আহি নাচালে। আজি 1 মাহ দিন হ'ল, একো এটা খা খবৰ নাই। কিন্তু নেপালত সেইদিনা আজি 2-3 দিনৰ আগত ভয়ংকৰ প্ৰলয় হৈছে। তাত আকৌ তেওঁ কৈছে ভাৰত চৰকাৰে অতি সোনকালে নেপাললৈ সাহায্য প্ৰেৰণ কৰিব। ইমান ভাল মগজু এইজন দাৰিয়লা। অসমখনৰ কথা এবাৰো নভবা মানুহটোৱে, এবাৰো ঘূৰি নোচোৱা মানুহটোৱে ইমান বহলভাৱে নেপালৰ কথা কিন্তু ভাবিব পাৰিছে। এয়াই হৈছে আমাৰ ভাৰত চৰকাৰ, এয়াই হৈছে আমাৰ BJP চৰকাৰ। যদি আমাৰ ভাৰত চৰকাৰত এনেধৰণৰ প্ৰধানমন্ত্ৰী থাকে তেতিয়াহ'লে আমাৰ অসমখনত বা আমাৰ নিচিনা ৰাজ্যবিলাকত
উন্নত হ'বলৈ আৰু বেছি টাইম নালাগে। মানে আমাৰ নিচিনা এই ৰাজ্যবোৰত মানুহে ভিক্ষাৰী হৈ যাবলৈ বেছি সময় নালাগে। ভিক্ষাৰী। নেপালত যেনেকৈ কালৰূপ ধাৰণ কৰি বানপানী আহিলে দেখি অবাক হৈছোঁ। এই মহিলাগৰাকী চাওকচোন, তলৰ টুকুৰা নাই, হাত দুখনত ধৰি টানি দিছে আৰু এজন মানুহৰ সেই ভৰিখন পাইছে। কি আচৰিত বাৰু! এনেকুৱা ভয়ংকৰকৈ বানপানী আহিছে, মানুহ টুকুৰা টুকুৰ কৰি দিছে। এইবিলাক কিয় হৈছে? আমাৰ একাংশ মানুহে ভগৱানলৈ ভয় নকৰা হৈছে। আজি কিছুদিনৰ আগত আমি দেখিবলৈ পাইছিলোঁ নেপালত মছজিদ জ্বলাই দিছিলে। কিয়? মন্দিৰ, মছজিদ, নামঘৰ সকলো সমান। আমি সকলোৱে ভগৱানক পূজা কৰোঁ বিভিন্নভাৱে। তেওঁলোকে পূজা কৰে আল্লাহ, মানে উপাসনাস্থলীহে বেলেগ বেলেগ, কিন্তু ভগৱান এজনেই। সকলোৱে আমি কৃষ্ণ প্ৰভু কওঁ, কিছুৱে আল্লাহ কয় আৰু কিছুৱে গড। আজি কেইদিন হ'ল চাওক, ভগৱানে প্ৰমাণ দেখুৱাই দিলে। নাপায়, মানুহে তেজবল থাকিলে এনেকুৱা কাম কৰিব কেতিয়াও নাপায়। ভগৱানৰ ঘৰখন ভাঙি দিব লাগেনে বাৰু? তেওঁ তাত আছে। কাৰোবাক বেয়া পায় সেই বুলি ভগৱানৰ ঘৰখনত হাত দিব লাগেনে? ভগৱানে সেয়া ভাবিয়ে পেলালে যে মোৰ ঘৰখনে ভাঙি পেলাইছ, তহঁতৰ ঘৰখনো ভাঙি পেলাও। কাৰণ মোৰে সৃষ্টি, কাৰণ তেওঁৰে সৃষ্টি। গতিকে তেওঁ যথেষ্ট বস্তু সৃষ্টি কৰি থৈ গৈছে। আমিও তেওঁৰে সৃষ্টি। গতিকে তেওঁ থকা ঘৰখন যেতিয়া জ্বলাই দিলে, তেওঁক অঘৰী কৰি পেলালে। তেওঁ কাৰণ কেলৈ? বল শক্তি আছে ভাই, পাৱাৰ আছে, আমি অনেক কৰিব পাৰোঁ। সেইটো চিন্তা নকৰিলে। কাৰণ চিন্তা কৰিব ক'ত? তেওঁতো পাৱাৰ হ'ল না। পাৱাৰ পালে, তেওঁ ধন হ'ল, সম্পত্তি হ'ল, ঐশ্বৰ্য বিভূতি হ'ল, ভগৱানক চিনিয়েই নোপোৱা হ'ল। ভগৱানক চিনি পাবলৈ তেওঁ সময় নাই। কি কৰিব? নিজে মন্দিৰটো বনাই থৈছে, তাত ব্ৰাহ্মণজন আনি ব্ৰাহ্মণজনে পূজা কৰিব। তেওঁ কিন্তু কামত ওলাই গুচি যাব। সেয়া ধৰ্ম হ'ল। ধৰ্মক চিনি নোপোৱা হ'ল, ভগৱানক চিনি নোপোৱা হ'ল। প্ৰকৃতি হ'ল ভগৱানৰ সৃষ্টি। প্ৰকৃতি যেতিয়া ধ্বংস কৰিব, প্ৰকৃতিৰ ওপৰত যেতিয়া অত্যাচাৰ কৰিব, ভগৱান ক্ষান্ত নাথাকে। এই পাহাৰবিলাক শিৱই সৰ্জন কৰিছিলে। শিৱৰ যেতিয়া শিৱ সংহাৰ ৰূপ লৈছে, এতিয়া পাহাৰবোৰ কাটি ফুৰিছে। সেই পাহাৰ কাটিলে সংহাৰ ৰূপ ল'ব শিৱই। আৰু আচলতে এটা কথা হ'ব, এওঁলোকক সেইটো শক্তি সোমোৱাই দিলে, সেইটো বুদ্ধি সোমোৱাই দিলে। আজি একাংশ মানুহৰ ভুলৰ বাবে কিমান নিৰীহ প্ৰাণী মৃত্যুমুখত পৰিলে, কিমান সৰু সৰু ল'ৰা ছোৱালী মৃত্যুমুখত পৰিলে। ডাঙৰবোৰতো বাদেই দিলোঁ। এনেকুৱাই দৈত্য আকাৰত পাহাৰ সদৃশকৈ আহিছে পানী। অবাক হৈ গৈছোঁ দেখি। আমাৰ অসমতো হৈছিলে এনেকুৱা পানী, কিন্তু অসমত এইবাৰ প্ৰথম দেখিছোঁ। কিন্তু হ'লেও কিন্তু তেনেকুৱা 10 গুণ ওপৰত হ'ল নেপালত। আজি কিমান নিৰীহ জনতাৰ প্ৰাণ গ'ল। ভগৱানৰ সেই মছজিদটোত হাত দিব লাগিছিল নে বাৰু? প্ৰমাণ দি দিলে ভগৱানে। চোৱা, আমি ভাবোঁ ভগৱান নাই। আছে, আছে, ভগৱান আছে। ভগৱানলৈ ভয় কৰক দেই, চবকে কৈছোঁ ৰাইজ, ভগৱানলৈ ভয় কৰক। ভগৱান কেতিয়াও, তেওঁ অদৃশ্য, দেখা নিদিয়ে, কিন্তু তেওঁ চব গম পাই আছে, তেওঁ চব কৰি আছে। তেওঁৱে শক্তি দিছে, বুদ্ধি দিছে, তই এইটো কৰ। কাৰণ লাগিব। এই যে পাহাৰ চাহাৰ অগ্ৰং বগ্ৰং যে প্ৰকৃতিৰ ওপৰত যে ধ্বংস কৰিছে, ধ্বংসলীলা চলাইছে, সেইবোৰ কোনে চলাইছে? তেওঁৱে কৰোৱাইছে। কৰোৱা। পৃথিৱী শেষ হ'ব লাগে, ধ্বংস হ'ব লাগে, বুজিছা নাই? ওখ ওখ ঘৰত সাজি আমি থাকিম। ওখ ওখ ঘৰৰ কাৰণেও প্ৰকৃতি যে ধ্বংস কৰিব, ওখ ওখ ঘৰৰ কাৰণেও থৈ দিছে ভগৱানে। কি থৈছে গম পায়? জোকাৰি পেলাব। দুটা জোকাৰ মাৰি তললৈ পেলাই দিব, তাজপাতৰ নিচিনাকৈ পৰি যাব। বাচিবলৈ কোনো সুবিধা নহ'ব। আৰু তলৰখিনি মানুহৰ কাৰণে সেই নদী বান্ধবিলাক বনাইছে, দেখিছে নহয়? সেই সোপা ভাগি আহিব যিদিনাখন, সেইদিনাখনেই চফা। এতিয়া ভগৱানে সৃষ্টি কৰিছে, মানুহ সৃষ্টি কৰিছে, জীৱ শ্ৰেষ্ঠ মানুহ সৃষ্টি কৰিছে। কিন্তু তেওঁ এইজন হিন্দু, এইজন মুছলমান তেনেকৈ সৃষ্টি কৰা নাই। আমাৰ মানুহবিলাকে এই ভেদাভেদবোৰ ৰাখিছে, আৰু সেই ভেদাভেদ ৰখাৰ বাবেই মছজিদ জ্বলাইছিলেগৈ। কাটিলে তেজ সকলোৰে একে ওলায়। কিয় এনেকুৱা কৰিব লাগে বাৰু? আমি সকলো মানুহে। আজি মানুহ হৈ যদি ইমান বিবেকবিহীন কাম কৰিবলৈ গৈছে, সেই ভগৱানৰ তাততো কোৰাণখন আছিলে চাগে, আছিলে নাই? আমাৰতো নামঘৰত ভাগৱত ভাগ থাকে, কীৰ্তন ভাগ থাকে, জ্বলাই দিলে। ভগৱান তাতেই থাকে। আমি সৰু সুৰা নামঘৰ এটা দেখিলেও আমি মূৰটো দুৱাই থৈ যাওঁ, কাৰণ ভগৱান সকলোতে আছে। আমি ঘৰত ধূপ চাকি গছ জ্বলাওঁ, তাতো আছে ভগৱান। কিন্তু আজি
তেওঁলোকৰ সেই মুছলিমৰ যে মছজিদটোক এনেকৈ জ্বলাই পেলাব লাগে, এইটো কিন্তু কাম কেতিয়াও কৰিব নালাগিছিলে। ইমান বিবেকবিহীন কাম কেতিয়াও কৰিব নালাগিছিলে, কাৰণ জীৱশ্ৰেষ্ঠ মানুহ হয়। যদি জীৱশ্ৰেষ্ঠ মানুহ হৈ যদি ভগৱান ক'ত আছে, ভগৱানক চিনি নাপায়, নাস্তিকৰ নিচিনা কাম কৰে, তেন্তে আজি তেওঁ সেয়া সংহাৰ লীলা ধাৰণ দেখুৱাই দিলে। এতিয়া নেপালত ইমান ভয়ংকৰ বানপানী হৈছে, জীৱ জন্তুৰ কথা নকয়ে, যেতিয়া মানুহ টুকুৰা টুকুৰকৈ ছিগি গৈছে, তেতিয়াহ'লে কেনেকুৱা বানপানী ভাবি চাওক। আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই ৰাইজক সহায় কৰিবৰ বাবে আগবাঢ়ি গৈছে, ভাল লাগিছে, আমি বেয়া পোৱা নাই, কাৰণ সেয়া ৰাইজ বিপদত পৰিছে, সহায় কৰিছে, ভাল পাইছোঁ। কিন্তু আমাৰ এইখিনিতে আৰু এটা কথা কওঁ, আমাৰ অসমত চৰাইদেউ, শিৱসাগৰ, যোৰহাটত এনেকৈ ধ্বংসলীলা কৰিলে বানপানীয়ে, কিন্তু তেতিয়া যদি প্ৰধানমন্ত্ৰীজনে আমাৰ ৰাইজক লৈ এষাৰ দুখ প্ৰকাশ কৰি কিবা এটা লিখিলেহেঁতেন, তেতিয়াও ভাল লাগিলে। সহায় কৰিব নালাগে, মোদী ডাঙৰীয়াই সহায় কৰিব নালাগে, কাৰণ ৰাইজে যেনেকৈ ৰাইজক সহায় কৰিলে কোনো সহায়ৰ প্ৰয়োজনেই নাই। কিন্তু যদি এষাৰ মাত মাতিলেহেঁতেন, কাৰণ তেওঁ হৈছে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী, তাতে আমাৰ প্ৰত্যেকজন নাগৰিকৰে মুৰব্বী। যদি মুৰব্বীজনে এষাৰ দুখত অকণমান লিখি যদি সামাজিক মাধ্যমত দুখ প্ৰকাশ কৰি আগবঢ়ালেহেঁতেন, তেতিয়া হয়তো ৰাইজ তাতেই সন্তুষ্ট হ'লহেঁতেন। কিন্তু নেপালত যে সহায় কৰিছেগৈ, আমি বেয়া পোৱা নাই, ভাল পাইছোঁ। সেয়াও মানুহ, এয়াও মানুহ, মাত্ৰ মানুহে বিপদত পৰিছে, সহায় কৰক। তাত সহায় কৰিছে ভাৰতৰ গৌৰৱ, ভাল পাইছোঁ। কিন্তু যদি আমাৰ যোৰহাটৰ, শিৱসাগৰ, চৰাইদেউ ৰাইজকো যদি অকণমান এষাৰ দুখ প্ৰকাশ কৰি মাত মাতিলেহেঁতেন, তেতিয়া হয়তো আমাৰ আৰু অকণমান বেছি ভাল লাগিলহেঁতেন। বাৰু যি কি নহওক, ভগৱানলৈ ভয় কৰক। ভগৱান যে এইখন পৃথিৱীত আছে সকলোৱে গম পাওক। আজি যদি ভগৱানলৈ ভয় কৰিলেহেঁতেন, হয়তো আজি নেপালত এনেকুৱা ধাৰণা হৈছে দেই, আমি ভগৱানক বিশ্বাস কৰোঁ যে আমাৰ এনেকুৱা ধাৰণা হৈছে, যদি মছজিদ ভাগ জ্বলাই নেপেলালেহেঁতেন, হয়তো আজি এনেকুৱা নহ'লহেঁতেন নি বাৰু? আপোনালোকে মোক কমেণ্ট কৰি জনাব দেই।